নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া খানা বনাবলৈ লৈছোঁ। এই ভিডিঅ'টো 3 দিনৰ আগতেই এয়া অমিতা কাটিবলৈ লৈছোঁ। আলু অমিতা কাটি দাইল বনাবলৈ লৈছোঁ। দিনৰ ভাত। তাৰপিছতে সেই বনাই কাটি কুটি লৈছোঁ আৰু ৰেডি কৰি ভাতটো পাতি ল'লোঁ। তাৰপিছতে চব্জিটো কাটি কুটি বহাই দিলোঁ। বহাই লৈ তেজখন চাফা কৰি দিলোঁ। চাফা কৰি মেলি অলপ পাছতে ডিম ভাজিব লাগিব। এনেকৈয়ে ভাতটো খাব লাগিব দিনৰ ভাতটো। এইকেইদিন মানে অকণ ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। সেইটো গতিকে বেয়া নাপাব দেই। ভিডিঅ'টো সকলোকে চাই থাকক স্কিপ নকৰাকৈ। এয়া গৰম উঠি আগফালে বহিছোঁহি অকণমান বহি আগফালে বহি চাই আছোঁ আৰু ফেনখন লগাই বহিলোহি। ইমান গৰম। আপোনালোকৰ গৰম কেনেকুৱা বাৰু? এইকেইদিন বহুত ৰ'দ দিছে। এয়া ককাই চিটি মাৰিলে, চিটিটো অফ কৰি থৈ গ'লোহি পিটিককেনে। তাৰপিছতে ফুলাই দে ভগৱান, টকা অকণ ভৰাই দে। নছেকেণ্ডে হ'ল। তাৰপৰা এওঁকলে বোলে নিমপাত 2 মানো খাওঁ, সেইকাৰণে সেই নিমপাত পাৰিবলৈ আহিলে। তাৰ মাজতে গান এটাও গাই ল'লে। চশমা এযোৰ পিন্ধি লৈছে আকৌ দেই নিমপাত পাওঁতে। মই প্ৰথমতে গমেই পোৱা নাছিলোঁ। তাৰ পৰাহে ভাবিছোঁ ৰ'দৰ সূৰ্যৰ ৰশ্মি চকুত ধৰে কাৰণে নিমপাত পাওঁতে সেই চশমা পিন্ধি লৈছে। পিছতে গম পাইছোঁ। ভবাই নাছিলোঁ। অকণ টেলেণ্ট আছে, নথকাও নহয় ইমান। আজি মাজে মাজে আমি নিমপাত খাওঁ ভাতৰ লগত ভাজি পিনি। এইটো ছালৰ কাৰণেও ভাল হয়, ইভাগেও চুগাৰৰ কাৰণে ভাল যে। সেইটো গতিকে আমাৰ দেউতাৰ কাৰণেও খাবলগীয়া হয়। সেইকাৰণে চবেই খাওঁ আৰু নিমপাত তেনেকৈ পাৰি মেলি। নিমপাত জোপা আগতে বৰ ওখ চাপৰ আছিলে, এতিয়া বহুত ওখ হৈ গ'ল। এইপিনে হাঁহৰ গঁৰাল আছে আৰু গৰু গোহালি। তাৰ কিনাৰতে নিমজোপা আছে। সেই খাই প্ৰায় নাইকিয়াই হৈছিলে। এতিয়া এই বাৰিষা হৈ গৈছে যে, সেইকাৰণে অলপ পাত লাগিলেই। তাৰপৰা ভাজি কৰি ভাত খালোঁ আৰু ৰাতিলৈ আয়োজন আজি বাহু মাছ আজি জহাটো কণজহা চাউলৰ লগত ভাতৰ লগত বনাই খাম আৰু। অকণমান বহি লৈছোঁ ভাত বনোৱাৰ আগতে। ফেনৰ হাৱা অলপ লৈ লৈছোঁ। কাৰ এনেকুৱা হয় বাৰু? এলাহো লাগে ৰাতি ভাত বনাবলৈ। উপায় নাই, বনাবতো লাগিবই ন। ভাত বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। মাছ ফ্ৰাই কৰিছোঁ। আজি অকণ ভিডিঅ'টো দীঘল হ'ল দেই, বেয়া নাপাব। কাটিলোঁ বহুত কাটিলোঁ। কাটি এইকণ আৰু এইকণ কাটিবলৈ জেগা নাই আৰু। মাছ ফ্ৰাই কৰি থৈ লৈছোঁ। ৰচুন আদা দি লৈছোঁ। জলকীয়াও দি দিছোঁ তেলতে। হালধি দি দিছোঁ। মছলা পাঁচফোৰণ দিম, বেলেগ মছলা নিদিওঁ। শাক চব্জিখিনি ঢালি দিলোঁ। জহাদৈ, বিলাহী, তাৰ লগত দালি, মচুৰ দালি দি দিছোঁ। ইমান ভাল লাগিলে খাই। আপোনালোকে বনাই খাই চাবচোন। দিনত অকণমান খালি ভাত খালোঁ যে, সেইকাৰণে ৰাতিলৈ বোলো অকণমান মাছ আনিবাহে আনিলে। আনি চব্জিখন মাৰি লৈছোঁ। মাৰি কৰি হ'ব আৰু এতিয়া। লাষ্টত পানী দি দিম লেৰেলাৰ পিছত অলপমান। অকণমান কিঞ্চিতমান লেৰিব আৰম্ভ কৰিছে আৰু। ঢাকন দি দিলোঁ, নিজে নিজে হৈ থাকিব। জুইটো কমাই লৈ পানী দি দিলোঁ। পানী দি উতলি আছে দালিখিনি। নমামেই আৰু, পানীটো প্ৰায় শুকালেই। বেছি পানী দিয়াও নাছিলোঁ বাৰু। মানুহকেইটালৈ হোৱা জোখা দিছিলোঁ আৰু। অলপমান দিলোঁ, নহ'লে আকৌ জোলটো ৰস নোলাব যে, সেইটো গতিকে। হৈছে, নমাই থ'ম এতিয়া। আমাৰ ভাত ৰেডি হৈ গ'ল। কাঁহীখন সজাইছোঁ দেই, হোটেলৰ ষ্টাইলত। হৈছে নাই ক'বচোন। সদায় বাৰু এনেকৈ সজাই নাখাওঁ, কিন্তু কেতিয়াবা সজাওঁ ভিডিঅ'ত দিবৰ কাৰণে। সজাব জানিছোঁ নাই বাৰু? কমেণ্ট কৰি জনাবচোন। ভাত খাম আৰু খাবলৈ লৈছোঁ আৰু নি ডাইনিঙলৈ। আজিলৈ বাই বাই।